ঢিঙৰ বন বিভাগৰ অভিযানক লৈ প্ৰশ্ন। নগাঁও জিলাৰ ঢিঙৰ জুমডুমিয়াৰ নতুন বজাৰত বন বিভাগৰ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অভিযোগ অনুসৰি বৃহৎ পৰিসৰৰ অবৈধ কাঠৰ ডাঙৰ দোকান অক্ষত ৰাখি সৰু সৰু শিমলু, আম, জাম আদি কাঠ বিক্ৰী কৰা দোকানত অভিযান চলোৱা হৈছে। এই ঘটনাক লৈ স্থানীয় লোকৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। নগাঁও জিলাৰ ঢিঙৰ জুমডুমিয়াৰ নতুন বজাৰত বন বিভাগে অভিযান চলাই কেইবাখনো সৰু কাঠৰ দোকান সিল কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি ঘৰৰ পৰা আনি শিমলু, আম, জাম আদি গছৰ কাঠ বিক্ৰী কৰা সৰু সৰু ব্যৱসায়ীসকলৰ দোকানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু একে বজাৰত থকা বৃহৎ পৰিসৰৰ অবৈধ কাঠৰ দোকানসমূহৰ বিৰুদ্ধে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ইয়াৰ ফলত বন বিভাগৰ অভিযানক লৈ স্বচ্ছতা আৰু নিৰপেক্ষতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। বন মন্ত্ৰীৰ নিৰ্দেশনা সকলো ক্ষেত্ৰতে সমানে কাৰ্যকাৰী হৈছে নে নাই সেই বিষয়েও বিভিন্ন মহলত আলোচনা আৰম্ভ হৈছে। অৱশ্যে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত বন বিভাগৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈ লাভ হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষই বিষয়টো স্পষ্ট কৰিলে প্ৰকৃত তথ্য পোহৰলৈ আহিব। আৰু যিকেইটা দুখীয়া মানুহ আপোনাৰ এই শিমলু গছ লোকেলৰ পৰা কাটি কাটি আনি ইয়াত বিক্ৰী কৰে, অলপ বিক্সি এইবিলাক চিল কৰি থৈ গুচি দিয়ে। সেইখিনিতো নাম গোটেইখিনি নাজানো। কিমানখন দোকান আছে? মিনিমাম 30টা দোকান আছে। 30টাৰ ভিতৰত 10টা বা 15টা দোকান লাইচেঞ্চ ওলাব আৰু গোটেইখিনি লাইচেঞ্চ নোহোৱা দোকান আছেতো চাগে, চেক কৰিব লাগে সেইখিনি। কি ক'ব এতিয়া? মই সেইটোৱে দাবী জনাওঁ যাতে গোটেইখিনি শুদ্ধভাৱে চেক কৰি আৰু কি কাৰ কি নথি পত্ৰখিনি চেক কৰিব লাগে। আৰু আমাৰ যিটো মাথাউৰি দি কাজিৰঙাৰ পৰা সেই চালনাৰ পৰা যিখিনি মাল আহে অবৈধভাৱে, যিখিনি ৰাতি সন্ধিয়া দুপৰীয়া আহে, এইখিনি মাল ভালকৈ হেৰি কৰিব লাগে, চাব লাগে। বনমন্ত্ৰীগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে কিন্তু কঠোৰ হৈছে, কি ক'ব? সেইটোৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে আমাৰ এইখিনি জেগাটো অলপ ভালকৈ চায়। কিমানমান কাঠৰ দোকান আছে ইয়াতো? কাঠৰ দোকান আৰু আছে আপোনাৰ মিনিমাম 30টামান আছে। কিমান দিন ধৰি চলি আছে এই চোৰাং? আপোনাৰ 5 বছৰলৈকে চলি আছে। আজি 5 বছৰমান হৈ গ'ল এনেকুৱা চলি আছে। এতিয়াতো বৰষা ছিজন হয়, এতিয়া মাল নাহে। বৰষা ছিজনটো শেষ হোৱাৰ লগে লগে কাজিৰঙাৰ পৰা মালখিনি চালনা হৈ ইফালে আমাৰ ইফালে আহে, গোটেই মাল আহে। কি হৈছে? লিগেলটো কোৱা আৰু লিগেলটো ফৰেষ্টৰ যি মানুহ আহি যিকেইটা দোকান বন্ধ কৰিছে সেইটোতো হেৰি হৈছে, গাঁৱৰ পৰা গছ কিনি আনি কাটি খৰি চৰি বিকে বা হেৰি বিকে, বিট বিকে। জাষ্ট আমিতো চালোঁ যে সৰু সৰু হেৰি আছে। বজাৰটোতো ডাঙৰ ডাঙৰ দোকান আছে। চোৰাং কাঠ চোৰাং কাঠি আহে। ক'ৰ পৰা আনে কাঠসমূহ? ক'ৰ পৰাই নাজানো, কিন্তু চোৰাং কাঠি আহে। কিমান দিন ধৰি চলি আছে? এই 4-5 বছৰমান হ'ব চলি আছে। কিন্তু বন বিভাগে মন্ত্ৰীগৰাকীয়ে কঠোৰ হোৱাৰ পিছতহে তেওঁলোকে অভিযান চলাবলৈ আহিছে। সেয়া কি নামতহে চলাইছে? নাম মাত্ৰহে চলাইছে। নাম মাত্ৰ এইমাত্ৰ খালি 5 বছৰ খালি আজি আহিছে দেখিছোঁ। 5 বছৰ বছৰ আৰু অহা নাই, খবৰ চবৰ নহয়। যিখিনি কৰিব কি কৰা নাই, কি ক'ব এতিয়া? সেইটো মন্ত্ৰীয়ে যিটো কৈছে তাৰপিছত পূৰা হেৰি টেক কৰে আৰু প্ৰত্যেকটো খবৰ চবলৈ চোৰাং মাছটো নাই। আমাৰ এইখিনি জেগা যাতে বালি থাকে। এই জেগাখিনিৰ নাম কি? ডুমডুমীয়া নতুন বজাৰ, এইটো ঘৰ চেছ কৰি লৈ গৈছে। এইটো আপোনালোকে বিচাৰ কৰি পেলাই চাওক এইটো কেনেকুৱা হ'ল কথাটো। মেইন কথা এইটো কথা, আমি দুখীয়া মানুহ বুঢ়া হৈ গৈছোঁ। মোৰ ল'ৰা ছোৱালী নাই, ডাঙৰ সৰু সৰু 2টা ল'ৰা আছে। এটা 14 বছৰ আছে, এটা 13 বছৰ আছে। মই এতিয়া খেতি পথাৰত কামত যাব নোৱাৰোঁ। এই ৰাইজৰ পৰা ডিঙৰ পৰা আমি পুলিচৰ টেক্স দি পেলাই শিমলীয়া তক্তা, এই বাদে এই আপোনাৰ এই হেৰিৰ তক্তা, এই নহয় এই আমৰ তক্তা বাদে বেলুৰ তক্তা, এইবিলাক কিনি পেলাই আমি দোকান এটা, সৰু এটা দোকানটোৰ ভিতৰত মাল মাত্ৰ 25 থেকে 30 চেফটি মাল হ'ব। সেইটো মাল লৈ পেলাই গাড়ী দি পেলাই চেছ কৰি সিহঁতে লৈ গৈছে। আৰু যিমান দোকান আছে সেইটো এটাও চেছ কৰা নাই। অৰিজিনেল মুড়ি ইয়াৰ পৰা যেটো চাব, অৰিজিনেল মুড়িৰ পৰা এটাও মাল দিয়া নাই। যিবিলাক দিছে বগা কাগজত লিখি পেলাই মালবিলাক দিছে। মই সামৰিক মই লৈ এইটো চাই
বাকী কোনো ধৰণৰ টকা উইথ ৰেকৰ্ড আমি বাৰ চলা মাৰি ৰেকৰ্ড আমি বাই নেম সহ পাইছোঁ ইয়াতে দোকান এটা হয় এজন দোকান তেখেতৰ দোকানবোৰৰ লগত সৰু সৰু ভূমিকা আমাৰ বিভিন্ন আমি পাব পাৰে আমি কাউণ্ট কৰিছোঁ নট অনলি মিনিমাম 10 পাইছোঁ আমি ইয়াতে দোকানসমূহ পোৱা আৰু যিটো আপুনি কথা কৈছে যে ৰেজিষ্ট্ৰেশ্যন কৰা গভৰ্ণমেণ্টৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰা দোকান যিখিনি এপ্লাই কৰিছে গভৰ্ণমেণ্টৰ হাতত ইতিমধ্যে তেখেতসকলে নথিপত্ৰ জমা দিছে সেইখিনি ক্ষেত্ৰত আমি আজিৰ তাৰিখে তেখেতসকলৰ ওপৰত লিগেলি একশ্যন লোৱাত আমাৰ কিছুমান অসুবিধা আছে এইখিনি বাকী যিখিনি আপুনি শব্দ প্ৰয়োগ কৰিছে যে আমি চাই কিছুমান দোকান তলা মাৰিছোঁ কিন্তু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় কাৰণ মই স্পষ্টভাৱে ক'ব পাৰোঁ সেইসকল দোকানে আমি ইতিমধ্যে ৰাতিপুৱা 10টা বজাৰ পৰা আহি ইতিমধ্যে ইমানখিনি সময় আমি অতিবাহিত কৰিছোঁ আমি ইনফৰ্মেশ্যনটো সকলোকে দিছোঁ যদি কোনোবা দোকান ক্ল'জ হোৱা আছে দোকানখনৰ মালিকসকলক আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক যদি বৈধতাৰ নথিপত্ৰ আছে আমি কেতিয়াও এখন দোকান কেতিয়াও সাংবিধানিকভাৱে তলা মৰাত আমাৰ অধিকাৰ নাই আমি তেখেতসকলক আমন্ত্ৰণ কৰি আছোঁ আৰু